হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে JEE এডমিট কাৰ্ড মুকলি কৰিছে MTS আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ, আৰু তাৰ বাবে আপোনালোকৰ পৰীক্ষা ডেটো উল্লেখ কৰিছে, দেওবাৰে পৰীক্ষা আছে। আৰু ইমানখিনি ধৰি লোৱা ইলেকশ্যনৰ সময়তো পৰীক্ষা যিহেতু অনুষ্ঠিত কৰিছে, চ' গতিকে আপোনালোকে এটা কথা জানিব পাৰিব যে JEE যিসকলে ধৰি লোৱা এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্টটো খুব সোনকালে ৰিলিজ কৰিব। স্কিল টেষ্টৰ কাৰণেও ডেট এনাউন্স কৰিব, যিহেতু পৰীক্ষাৰ কাৰণে বাকী যি JEE এক্সাম আছিলে সেইখিনি যিহেতু উল্লেখ কৰি দিছে। আৰু নেক্সট আপোনালোকে বহুতে সুধি আছিলে DSSৰ যিখিনি আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ আছিলে DSSৰ এক্সাম কেতিয়া হ'ব, অৰ্থাৎ এতিয়া অনুষ্ঠিত হোৱা সম্ভাৱনা আছেনে? কাৰণ এতিয়া যিহেতু অনুষ্ঠিত হোৱা সম্ভাৱনা নাই, DSSটো অলপ বেলেগ হয়। বাকী JEE এক্সামটো যিহেতু আছাম গভৰ্ণমেণ্টৰ লগত ইমানো বেছি সংগতি নাই, চ' সেইকাৰণে আপোনালোকৰ JEE এক্সামটো কিন্তু হ'ব, যিটো আপোনালোকৰ MTS আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ, তাৰ বাবে ৰিলিজো কৰিছে ডেটটো, সেইখিনি মই আপোনালোকক জনাই দিম। আৰু লগতে APSC গ্ৰেড 4 যিটো ফাইনেল চিলেকশ্যন ৰিজাল্ট হয়, এইটো কেতিয়া প্ৰকাশ কৰিব, কাৰণ আপোনালোকৰ কাৰণে সকলোখিনি উল্লেখ কৰি দিছিলে কেতিয়া ভাইভা হ'ব, সেইখিনি আপোনালোকে নিশ্চয়ৰূপে পাইছিলে। আৰু লগতে মণ্ডলৰ বাবে যিহেতু ট্ৰেইনিঙৰ বাবে নতুন এডমিশ্যন অহা সম্ভাৱনা আছেনে, এই বিষয়ে সম্পৰ্কিতভাৱে জনাবৰ কাৰণে বহুতে সুধি আছিলে। আৰু লগতে হেল্থ ডিপাৰ্টমেণ্টৰ নতুন ৰিক্ৰুইটমেণ্টটো যিহেতু মুকলি হোৱা সম্ভাৱনা এইবাৰ আছে, যিহেতু ADRE 3.0 3 লাখ চাকৰি নতুনকৈ এইবাৰ মুকলি কৰাৰ কথা কৈছে। তাৰ লগতে বিভিন্ন ধৰণৰ হেল্থ ডিপাৰ্টমেণ্ট থাকিব, এডুকেশ্যন ডিপাৰ্টমেণ্ট থাকিব, আৰু লগতে যিখিনি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছে সেইখিনিও আপোনালোকৰ থাকিব। এতিয়া প্ৰথম কথাটো হ'ল JEE এডমিট কাৰ্ডটো আমি কেনেকৈ ডাউনলোড কৰিম আৰু কিমান তাৰিখৰ পৰা পৰীক্ষা আছে, সেইখিনি আমি অফিচিয়েল ডাটা সকলোখিনি চেক কৰোঁ। আৰু লগতে DSSৰ পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো অলপ কিছুমান ইনফৰ্মেশ্যন দিম। আৰু লগতে যিহেতু বিশেষকৈ অফিচিয়েল কোনো ধৰণৰ নটিফিকেশ্যন নাই পৰীক্ষা ডেটক লৈ পিনে, এই কথাখিনি গোটেইখিনি যিসকল ছাবস্ক্ৰাইবাৰে জানিব বিচাৰিছে তেওঁলোকৰ ওপৰত ভিত্তি কৰিয়ে বনোৱা হৈছে। কোনো ধৰণৰ ইয়াতে ভিউজৰ কাৰণে বা কিবা কাৰণে ইয়াত দিয়া হোৱা নাই। আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, মনত সদায় প্ৰশ্ন হয় যে পৰীক্ষা কেতিয়া হ'ব, সেই বিষয়টোৰ কাৰণেহে বহুতে মেছেজ কৰাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টোত জনাই দিয়া হৈছে। গুৱাহাটী হাইকোৰ্টৰ এডমিট কাৰ্ড আছিলে, এইখিনি 20 তাৰিখে আপোনালোকৰ প্ৰকাশ কৰিব। আৰু এক্সাম নটিচ মুকলি কৰিছে যে 26 এপ্ৰিলৰ পৰা পৰীক্ষা হ'ব, আৰু এক্সাম নটিচ আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে MTS আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে। আৰু ইয়াৰ প্ৰভিজনেল লিষ্ট আৰু ৰিজেক্ট লিষ্ট সকলোখিনি উল্লেখ কৰিছে। ইয়াতে যিটো মাল্টিটাস্কিং ষ্টাফ হয় আৰু কম্পিউটাৰ এছিষ্টেণ্ট হয়, ইয়াৰ বাবে 28টা পোষ্ট আছিলে গুৱাহাটী হাইকোৰ্টৰ অৰ্গেনাইজেশ্যনত। আৰু লগতে ইয়াতে যদি চোৱা যায়, এক্সামটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব 26 এপ্ৰিল 2026 দেওবাৰে হ'ব। আৰু এডমিট কাৰ্ডটো আপোনালোকৰ ষ্টেটাছ শ্ব' হ'ব যিটো 20 তাৰিখৰ পৰা, গতিকে এডমিট কাৰ্ড 20 তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ বাবে প্ৰভিজনেল লিষ্ট আৰু ৰিজেক্ট লিষ্ট চাব লাগিব। আপোনালোকৰ যদি প্ৰভিজনেল লিষ্টত নাম আহিছে, নিশ্চয়ৰূপে আপোনালোকে এডমিট কাৰ্ড অৰ্থাৎ এডমিট কাৰ্ডটো লাভ কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ কেণ্ডিডেটৰ ৰিজেক্ট লিষ্টতো আহিছে, আৰু এইখিনি বিষয়ত আপোনালোকে সকলোখিনি ইনফৰ্মেশ্যন পাব, যিহেতু লিংক ডেছক্ৰিপশ্যনত যিহেতু দিয়া হ'ব। বাকী DSS পৰীক্ষাৰ কাৰণে আমি যিহেতু এই তিনিমাহমানৰ পাছতহে ইয়াৰ বিষয়লৈ এক্সামৰ ডেট পোৱা সুবিধা আছে। আৰু লগতে DSSৰ নতুন পোষ্ট বহুত বেছি অহা চান্স আছে হেল্থ ডিপাৰ্টমেণ্টৰ, আৰু এইখিনিৰ লগত হয়তো সংযোগ হৈ পিনে একেলগে আপোনালোকৰ কম্বাইন এক্সাম হ'ব হেল্থ ডিপাৰ্টমেণ্টৰ, যিহেতু DME DSS বিভিন্ন ধৰণৰ পোষ্ট এই আণ্ডাৰত মুকলি হোৱা সুবিধা আছে। আৰু আমি এই বিষয়ে আগতে আপোনালোকক জনাইছিলোঁ যে হেল্থ ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে এতিয়ালৈকে বৰ্তমান, আৰু নতুন ৰিক্ৰুইটমেণ্ট যিহেতু হেল্থ ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব, তাৰ পৰিপ্ৰেক্ষিততে একেলগে আপোনালোকৰ DSSৰ এক্সামো অনুষ্ঠিত হ'ব 3 মাহমানৰ পাছতহে। আৰু লগতে APSC গ্ৰেড 4 আপোনালোকৰ ফাইনেল চিলেকশ্যন ৰিজাল্টটো খুব সোনকালে ৰিলিজ হ'ব, 2-3 মাহমানৰ ভিতৰতে আপোনালোকৰ APSC গ্ৰেড 4 ৰিজাল্ট মুকলি কৰিব, যিহেতু বহুতে ভাইভাও এটেণ্ড কৰিছে। লগতে মণ্ডলৰ বাবে নতুন ট্ৰেইনিং এডমিশ্যনৰ বিষয়লৈ এতিয়ালৈকে সবিশেষ অহা নাই, কিন্তু এই বছৰতে আপোনালোকৰ অহা বহুত বেছি চান্স আছে, কাৰণ এইবাৰ যিহেতু লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পোষ্টৰ বিভিন্ন ধৰণৰ পোষ্ট ওলালে, কিন্তু বহুতৰে ট্ৰেইনিং যিটো RCCCৰ যিখন চাৰ্টিফিকেট হয় সেইখন নথকাৰ কাৰণে বহুতে এপ্লাই কৰাত বাধা হৈছে, কাৰণ এইবাৰ নতুন আকৌ এডমিশ্যন অহাৰ সুবিধা আছে। আৰু এই ট্ৰেইনিংটো ছমহীয়া হয়। আৰু এডমিশ্যনৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ আমি সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম নতুন এডমিশ্যনৰ বিষয়লৈ। আৰু ADRE আপোনালোকে জানে 3.0 নতুন, অৰ্থাৎ ইলেকশ্যনৰ পাছতে যিহেতু আপোনালোকৰ ADRE নতুনকৈ ৰিলিজ কৰিব এডভাৰটাইজমেণ্ট। আৰু পোষ্টখিনি কিয় এতিয়ালৈকে যিহেতু অহা নাই সেইটো বিষয়লৈ সুধি আছিলে, কাৰণ চাওক এতিয়া SI লগতে বিভিন্ন ধৰণৰ আছাম ৰিক্ৰুইটমেণ্ট বা আপোনালোকৰ যিবিলাক আছাম পুলিচ হয়, এইখিনি পোষ্টখিনি যিহেতু আগতীয়াকৈ দিয়াৰ কাৰণটোৱে হৈছে যে যিসকল ধৰি লোৱা কিছুমানে গ্ৰেজুৱেট হৈ হায়াৰ ছেকেণ্ডেৰী পাছ নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰাখিছিলে, কিন্তু SI এক্সাম দিবৰ কাৰণে তেওঁ যিহেতু মনত এটা হাবিয়াস আছে যে মই
যিহেতু মই এমপ্লয়মেণ্ট এক্সচেঞ্জত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ৰাখিছোঁ, কিন্তু মই গ্ৰেজুৱেট কৰি দিওঁ কাৰণ মই SI এক্সামটো দিবৰ মন আছে। তেনেকৈ বহুত কেণ্ডিডেটে কি কৰিছে, নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপডেট কৰি দিছে। সেইকাৰণে তেওঁলোকৰ নিজৰ শিক্ষাগত অৰ্হতাটো যিহেতু গ্ৰেজুৱেট কৰি দিয়াৰ লগে লগে বাকী ADRE যিখিনি গ্ৰেড 4 পোষ্ট হয় তাত কিন্তু কম্পিটিশ্যনটো কৰিব নোৱাৰিব। সেইটো টেকনিক হ'ব পাৰে, আৰু বিশেষকৈ ADRE 3.0 ইলেকশ্যনৰ পাছতে অহাৰ চান্স আছে। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, আপোনালোকৰ সকলোখিনি আগবাঢ়ি থাকিব। তো এইবিলাক ক্লাছ 6ত পঢ়ি আছে, স্কুল এণ্ট্ৰেঞ্চ এক্সাম দিবলৈ প্ৰস্তুতি চলাই আছে, যেনেধৰণে যিবিলাক এণ্ট্ৰেঞ্চ এক্সাম জৱাহৰ নবোদয় বিদ্যালয়ৰ কাৰণে, সৈনিক স্কুলৰ কাৰণে, ৰাষ্ট্ৰীয় মিলিটাৰী স্কুলৰ কাৰণে, আৰু বিভিন্ন ধৰণৰ এনেধৰণে ইন্দিৰা গান্ধী গাৰ্ল স্কুল, অটল আশ্ৰয় যোজনা, চেণ্ট্ৰেল হিন্দু স্কুল, বিদ্যা জ্ঞান স্কুল, চিমুলতলা এণ্ড নেতাৰহাট ৰেচিডেঞ্চিয়েল স্কুল, এই এক্সামবিলাক যিহেতু এটা কি হয় এণ্ট্ৰেঞ্চ এক্সাম লৈ ইয়াত ছিট পাবৰ কাৰণে, গতিকে জেনেৰেল নলেজ অৰ্থাৎ GK কাৰণে এইখন কিতাপ ল'ব পাৰে, যিখন আপোনালোকৰ ক্লাছ 6 এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে জেনেৰেল নলেজ ইয়াতে আছে, আৰু যি এক্সামৰ কাৰণে ইয়াতে উপলব্ধ হ'ব সকলোখিনি উল্লেখ কৰি দিছে ধুনীয়াকৈ। এনেধৰণে ৰিজনিঙৰ কিতাপৰো কণ্টেণ্টটো উল্লেখ কৰি দিছে ইয়াতে দেখিছে। লগতে মেথছৰ কাৰণেও আছে সকলোবিলাক, যিবিলাক এক্সপাৰ্টসকলে এই কিতাপকেইখন বহুত বেছি প্ৰিপেয়াৰ্ড কৰিছে, বনাইছে তেওঁলোকে, যাতে সকলো ল'ৰা ছোৱালী এই কিতাপকেইখন লৈ ভালকৈ প্ৰিপেয়াৰেশ্যন কৰিব পাৰে। আৰু তেওঁলোকৰ অন্যান্য কিতাপো আছে, যেনেধৰণে GK আছে, লগতে ইংলিছ লেংগুৱেজ আছে, হিন্দী আছে, গণিত আছে, আৰু সৈনিক স্কুলৰ যিবিলাক প্ৰিপেৰেশ্যনৰ কাৰণে ক্ষেত্ৰত ভাল হয় সেই কিতাপকেইখন এই ৱেবছাইটটো উল্লেখ কৰিছে। গতিকে আপোনালোকে ভিজিট কৰক, আৰু মই ডেছক্ৰিপশ্যনত সকলোখিনি লিংক